ৰিপুণ বৰাই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে ত্যাগ কৰিছে। ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। অসম TMCৰ সভাপতিৰ পদো ত্যাগ কৰিছে ৰিপুণ বৰাই আৰু অচিৰেই কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল ৰিপুণ বৰাই পুৰণি যিসকল কংগ্ৰেছ কৰ্মী আছিল তেওঁলোকৰ বাসগৃহলৈ গৈছিল। তেনেধৰণে এক প্ৰকাৰ তেওঁ ব্যস্ত আছিল। সেই সময়ছোৱাতে চৰ্চালৈ আহিছিল বিষয়টো। ফোনযোগে সংযুক্ত হৈছোঁ পলিটিকেল এডিটৰ পংকজ প্ৰতীম বৰাৰ সৈতে। পংকজ বৰা, সকলোৱে এই বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছিল, কাৰণ TMC তেওঁ আজি আনুষ্ঠানিকভাৱে ত্যাগ কৰিলেও ইয়াৰ পূৰ্বে তেওঁ দেখিবলৈ পোৱা গৈছিল যে যি সময়ত তেওঁ APCCৰ সভাপতি আছিল সেই সময়ছোৱাত যিসকল কংগ্ৰেছ কৰ্মীয়ে সহায় কৰিছিল তেওঁলোকৰ বাসগৃহলৈ গৈ এক প্ৰকাৰ প্ৰচাৰ চলাইছিল। তেতিয়াই সকলোৰে মাজত সন্দেহ হৈছিল আৰু সেই সন্দেহ এতিয়া সঁচা প্ৰমাণিত হৈছে। আজিৰ দিনটোত TMCৰ সকলো দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিছে। পংকজ বৰা, অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব ৰিপুণ বৰাৰ ক্ষেত্ৰত, কাৰণ কংগ্ৰেছ দলৰ তেওঁ সভাপতি দায়িত্বত আছিল, একালত মন্ত্ৰী আছিল আৰু তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত ৰাজ্যসভা নিৰ্বাচনত যেতিয়া কংগ্ৰেছ প্ৰাৰ্থী হিচাপে থিয় দি তেওঁ পৰাজিত হৈছিল, তাৰ পাছতে যিহেতু বহুখিনি কংগ্ৰেছী বিধায়কে হওক বা AIDFৰ বিধায়কে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছিল, এক প্ৰকাৰ হৰ্চ ট্ৰেডিং বুলি ক'লেও হয়তো ভুল কৰা নহয়। সেই সময়ত তেওঁ পৰাজিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল আৰু দীৰ্ঘদিন ধৰি তেওঁ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, কাৰণ তৃণমূল কংগ্ৰেছৰ যি সময়ত অস্তিত্বই নাছিল বুলি অসমত ক'ব পাৰি, সেই সময়ত তেওঁ যুঁজ বাগৰ কৰি সেই দলটোক প্ৰতিষ্ঠা কৰাৰ কাৰণে জোৰ দি আছিল। কিন্তু বহুতে ক'ব খোজে যে তেখেতক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ এক আশ্বাস দিয়া হৈছিল তৃণমূলৰ তৰফৰ পৰা। মমতা বেনাৰ্জীয়েও সেই আশ্বাস দিছিল বুলি কোৱা গৈছিল, কিন্তু কাৰ্যত বহুকেইটা নিৰ্বাচন পাৰ হৈ গ'ল। কিন্তু সেই ক্ষেত্ৰত ৰিপুণ বৰাই ভবা ধৰণে তেওঁৰ যি আশা আছিল যে তেওঁক তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে অসমত দায়িত্ব দিয়াৰ পাছত হয়তো পৰৱৰ্তী পৰ্যায়ত ৰাজ্যসভালৈ প্ৰেৰণ কৰিব, সেই আশা পূৰণ নহ'ল। কিন্তু তাৰ বিপৰীতে অসমত শেহতীয়া সময়ছোৱাত বিৰোধী দল একত্ৰিত হৈ যি ধৰণে শেহতীয়া নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বা মিত্ৰজোঁটৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিছিল, সেই যুঁজত কিন্তু অন্যতম কৰ্ণধাৰৰ ভূমিকা পালন কৰিছিল ৰিপুণ বৰাই। আৰু শেহতীয়া যি বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চটো কিন্তু ৰিপুণ বৰাৰ ভূমিকা আমি ইতিমধ্যে অসমবাসীয়ে দেখিছে আৰু যথেষ্ট তেওঁ সৰব হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ বিৰুদ্ধে তেওঁ যি ধৰণে সৰব হৈ আছে, তেনে ক্ষেত্ৰত আমি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বসকলৰ নেতৃত্বৰ সৈতে তেওঁৰ উঠা বহা আমি দেখিবলৈ পাইছিলো। আৰু তেনে সময়তে আপুনি কোৱাৰ ধৰণে ধাৰণা কৰা গৈছিল যে পুনৰ নিজৰ যি পূৰ্বৰ তেওঁ দল আছিল কংগ্ৰেছলৈ তেওঁ হয়তো উভতি যাব পাৰে। তাৰে যেন প্ৰথমটো ধাপ আজি আমি দেখিবলৈ পাইছো আৰু তেওঁ ইতিমধ্যে পদত্যাগ পত্ৰ তেওঁ প্ৰেৰণ কৰিছে অভিষেক বেনাৰ্জীলৈ, যি TMCৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, তেওঁলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু পদত্যাগ পত্ৰখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তেওঁ বহুখিনি কথাই তেওঁ এই পদত্যাগ পত্ৰত উল্লেখ কৰিছে, কি কি কাৰণত তেওঁ আচলতে পদত্যাগ কৰিলে আৰু কি পৰ্যায়ত তেওঁ TMCৰ পৰা আঁতৰি আহিবলগীয়া হ'ল, সেই কথাখিনিও এই পদত্যাগ পত্ৰত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে অনাগত দিনত ৰিপুণ বৰাই কোন দলত যোগদান কৰিব সেই বিষয়টো হয়তো অনাগত সময়ত অধিক চৰ্চিত হ'ব আৰু আশা কৰিব পাৰি, আমাৰ হাতত যি তথ্য আছে আমি জানিব পাৰিছো যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতেও তেওঁ হয়তো অনানুষ্ঠানিক বৈঠক হৈছে বা যোগাযোগ হৈছে। গতিকে গ্ৰীণ ছিগনেল হয়তো তেওঁ ক'ৰবাত নহয় ক'ৰবাত লাভ কৰিছে যে পুনৰবাৰ ঘৰ বাপচি বুলি যোনটো কোৱা হয় ৰাজনীতিত, সেয়াই হয়তো হ'বলৈ গৈ আছে। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰিপুণ বৰাক পুনৰ কংগ্ৰেছ দলত যদি ৰাজ্যবাসীয়ে দেখিবলৈ পায় সেয়াও অস্বাভাৱিক নহ'ব। পংকজ বৰা, 26ৰ বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰিকে এয়া কুচকাৱাজ এক কথাত স্পষ্টভাৱে ক'ব পাৰি। আৰু যদিহে চাই ৰিপুণ বৰা নিজৰ গৃহ সমষ্টি গহপুৰত, আমি শেহতীয়া সময়ছোৱাত দেখিছো পুনৰবাৰ তেওঁ গহপুৰলৈ গৈ তেওঁ যি ধৰণৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছে, তাৰ পৰা এটা কথা নিশ্চয় প্ৰতীয়মান হয় যে তেওঁ পুনৰবাৰ হয়তো গহপুৰৰ পৰা পূৰ্বৰ দলৰ টিকেটতে অৰ্থাৎ কংগ্ৰেছ দলৰ টিকেটতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হয়তো আগ্ৰহ প্ৰকাশ কৰিব। সেয়া এই মুহূৰ্তত কিন্তু সম্ভাৱনা বুলি আমি ক'ব লাগিব, কাৰণ সেয়া তেওঁ কংগ্ৰেছ দলত যোগদান কৰাৰ পাছতহে কোনে টিকট পায় বা নাপায় তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই মুহূৰ্তত যিহেতু তেওঁ যিখন পদত্যাগ পত্ৰ
তেওঁৰ দললৈ প্ৰেৰণ কৰিছে বা অভিষেক বেনাৰ্জীলৈ তেওঁ প্ৰেৰণ কৰিছে, তাত কিন্তু বহুখিনি কথাই তেওঁ উল্লেখ কৰিছে। আৰু সেই যিসমূহ দাবী লৈ, যিখিনি সপোন লৈ তেওঁ আচলতে তৃণমূল কংগ্ৰেছলৈ গৈছিল, সেয়া কিন্তু কাৰ্যত পূৰণ নহ'ল বুলি তেওঁ সেই পদত্যাগ পত্ৰত উল্লেখ কৰা আমি দেখিবলৈ পাইছোঁ। তথাপি তেওঁ এটা কথা উল্লেখ কৰিছে, তৃণমূল কংগ্ৰেছত যোগদান কৰি যিখিনি সমস্যা অসমৰ সন্মুখীন হৈ আছে বা অসমবাসীয়ে সন্মুখীন হৈ আছে, সেইখিনি কথাক লৈ তেওঁ দলটোত থাকি যিখিনি কাম কৰাৰ সুবিধা পালে তাৰ কাৰণে তেওঁ গ্ৰেটফুল বুলিও কৈছে বা তেওঁ কৃতজ্ঞতাও জ্ঞাপন কৰিছে মমতা বেনাৰ্জীক। কিন্তু শেহতীয়াকৈ যি অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰ বাবেই হয়তো ৰিপুন বৰাই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি, অৰ্থাৎ বৰ্তমান সময়ত যদি আপুনি চায় তৃণমূল কংগ্ৰেছৰ যেতিয়া সভাপতিগৰাকী অসমত তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে, এনে ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ স্থিতি প্ৰায় শূন্যৰ পৰা হোৱাৰ দিশলৈ গতি কৰিছে আৰু তেওঁৰ লগতে আৰু কেইবাজনো বিষয়ববীয়াও পদত্যাগ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ প্ৰতিম বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।